ফাইনেলি গম পাই জিঅ' মাৰ্কেট এণ্ড মানে বজাৰ কৰি দিলোঁ। ফাইনেলি মানে খুলি ল'লোঁ মই যেতিয়া ধৰি লওক ডেলিভাৰী বয় যেতিয়া আহিছিলে যেতিয়া দিবলৈ তেতিয়া মই খুলি লৈ মানে নেমু এটা খালোঁ। ইয়াত দেখা পাইছে মানে ধুনীয়াকৈ মানে পেকেটিং কৰি পেলাই দিয়ে জিঅ' মাৰ্কেট। এইটো দেখিছে প্লাষ্টিক মানে কোনো ভেজাল নাই। বেলেগ এপত যে এটা জেপটো চুগি তেনেকুৱা নিচিনা ধৰি লওক এইবিলাক খুলি খালি দিয়ে মানে ধৰি লওক এনেকুৱা প্লাষ্টিক এটা মানে এইটো কাগজৰ প্লাষ্টিক এটা মোনা নিচিনা এটা এটা কৰি দিয়ে। এতিয়া জিঅ' মাৰ্কেটত ধুনীয়াকৈ এইটো পেকেটিং কৰি দিছে, ওপৰত পলিথিন পেকেটিং পূৰা মানে কি এইটো পূৰা পেকেটিং আছিলে। মই খুলিলেও কৈছোঁ নহয় আগতে। তাৰপিছত এয়া চালগুম দিছোঁ অৰ্ডাৰ 1 কেজি 32 টকা। এইটো নেমু ওলাই দৌৰ মাৰিলে। দুজন মানুহ আৰু বেঙেনা এপোৱা দিছিলোঁ অৰ্ডাৰ, ভাইটি মই। ইমানটো বেঙেনা নাখাওঁৱেই, খজুলি হয়। তাৰ ভিতৰতো মানে অৰ্ডাৰ দিলোঁ আৰু। এইটো কিন্তু পিঁয়াজ 1 কেজি 5 টকা জিঅ' মাৰ্কেটত। 1 কেজি পিঁয়াজ 1 কেজিয়ে পাব আপুনি। 5 কেজি 5 টকাত মানে এইটো 1.5 কেজিমান হ'ব। 1.5 কেজি 1200 গ্ৰাম 1300 গ্ৰাম হ'ব, 15 টকা। চালগুম 32 টকা। এইটো মূলা হ'ল 24 টকা। এইটো 5 টকা ক'লোৱে। নেমু 3টা দিছিলে, 7 টকা লৈছিলে। এইটো সৰু খালৰ নিচান। ইমানেই বজাৰ কৰিলোঁ মানে 100 টকা বজাৰ কৰিব লাগে মুঠতে আৰু। বেঙেনা 10 টকা নে 11 টকা। এইটো 15 টকা ক'লোঁ। এইটো 32 টকা। পিঁয়াজ 5 টকা। তাৰপিছত মূলা 24 টকা। নেমু 7 টকা নে কিমান। জিঅ' মাৰ্কেটত এটাই বজাৰ কৰিলে এটাই ভাল, মানে আপুনি 100 টকাটো বজাৰ কৰিবই লাগিব। তাৰপিছত আপোনাৰ ধৰি লওক পইণ্ট এটা আহে, যেনেকৈ ধৰি লওক পইণ্টটো মানে পইণ্টটোৱে 1 পইণ্ট হ'লে যে এটকা, 2 পইণ্ট হ'লে 2 টকা, এইটো ছিষ্টেমৰ মানে ৰিফাইন মানে আহিবই মানে 7 টকা 8 টকা 10 টকা। আপোনাৰ বজাৰ কৰা লৈ ডিপেণ্ড হয়। সেইটো মানে এটা হিচাপত দিয়ে ধৰি লওক আৰু লছ কৰিতো যিকোনো কোম্পানীয়ে নিদিয়ে। মানে ধৰি লওক আপোনাৰ যেনেকৈ ধৰি লওক মাৰ্কেটত যেনেকৈ ধৰি লওক আলু কেজি 10 টকা চলি আছে, 20 টকা চলি আছে, উদাহৰণ এটা দিছোঁ আৰু ধৰি লওক য'ত 20 টকা চলি আছিলে সেইত 22 টকা লিখি দিব ধৰি লওক, 2 টকা এটা আকৌ ৰিফাইন কৰি দিব। তেনেকুৱা ছিষ্টেম ধৰি লওক। আপুনি ধৰি লওক বজাৰলৈ যাব নালাগে, আপুনি নিজে মানে ঘৰত মানে ধৰি লওক বস্তুটো ল'ব পাৰিব। এইটোৱে ধৰি লওক ভাল আৰু ধৰি লওক। কিন্তু জিঅ' মাৰ্কেট এটাই ভাল, বস্তুবোৰক ফ্ৰেছ আহে আৰু এনেও বস্তুবিলাক ভালেই আহে। ইমান ধুনীয়া বস্তু আহে ধৰি লওক, আপোনাৰ কোনো টেনশ্যন নাই, মানে কোনো যেন পেলনি বস্তু নাহে কেতিয়াও। এইটোৱে ভাল। পিঁয়াজ 1 কেজি ধৰি লওক এতিয়া ধৰি লওক 30 টকামান হ'ব নেকি, 25-30 টকা মানে এনেই মাৰ্কেটত। মইতো মাৰ্কেটত বজাৰ কৰি পোৱা নাই, অনলাইনতে মানে ডেইলি বজাৰ কৰোঁ। মই শুনিছোঁ মানুহৰ মুখত ধৰি লওক যেনেকৈ বেঙেনা কেজি 40 টকা 30 টকা মাৰ্কেটত, এতিয়া অনলাইনত পাব 25 টকা 30 টকা ধৰি লওক। এইটো ছিষ্টেমত ধৰি লওক আৰু। এতিয়া আপুনি কষ্ট কৰিলে মাৰ্কেটত নগ'লে হ'ব। আজিকালি যেনেকুৱা যুগ, মানে দিন বুলি ক'ব লাগিব, এইটো যুগ বুলি ক'লে নহ'ব। এতিয়া ঘৰত থাকি পেলাই অৰ্ডাৰ কৰাটোৱে ভাল। তেনেকুৱা ধৰি লওক চাওক, এতিয়া 100 টকা বজাৰখিনি ধৰি লওক দোকানলৈ গ'লে আপোনাৰ 150 টকা 200 টকা। আগতে বহুত দিনৰ আগতে বজাৰ কৰিছিলোঁ, ধৰি লওক 100 টকা বজাৰ কৰিলে আপোনাৰ কি কয় আধা কেজি পলিথিন এটাও ফুল নহয়। তেনেকুৱা ছিষ্টেম মানে 100 টকা 200 টকা হৈ যায়। এতিয়াতো ভালেমানকেইটা বস্তু আহিলে, এতিয়া ভাল লাগিলে। জেপটোত অৰ্ডাৰ কৰি পেলাই ধৰি লওক চব্জি তব্জি অৰ্ডাৰ দি পেলাই ধৰি লওক নেক্সট টাইমটো মইতো এনি টাইম আনিয়ে থাকোঁ। কিবা এটা মানে ধৰি লওক ভাল লাগে আৰু ধৰি লওক জিঅ' মাৰ্কেটত। জেপটো আছিলে ভাল, এতিয়া অলপ চেঞ্জ হৈ গৈছে আগতকৈ। জেপটোও ভাল আছে, পূৰা ফ্ৰেছ বস্তু আহে। মানে এইটো কাৰণে কৈছোঁ ধৰি লওক, যোনবোৰক ধৰি লওক আমি বাহিৰত আছোঁ, ধৰি লওক যিমানখিনি মানুহ আছোঁ, আপোনালোকে ধৰি লওক দোকানত বস্তু কিনি পেলাই চাব, অনলাইনত বস্তু লৈ পেলাই চাব, মানে ধৰি লওক অৰ্ডাৰ দি পেলাই চাব, বহুত ডিফাৰেঞ্চ পোৱা যায়। অৰ্ডাৰ কৰিলে মানে এবাৰ দুবাৰ অৰ্ডাৰ কৰিলে নহ'ব, এইটো মানে নিজে প্ৰথমতেতো অফাৰ দিবই এবাৰ দুবাৰ। বস্তু আপুনি যিমান অৰ্ডাৰ কৰি থাকিব, বস্তু মানে অনলাইনত শ্বপিং কৰি থাকিব, তিমানেই আপোনাৰ অফাৰ আহিয়ে থাকিব। তেনেকুৱা ছিষ্টেম। এতিয়া ধৰি লওক আমি দোকানত গ'লে ধৰি লওক আপুনি প্ৰায়ভাগ ইয়াত ধৰি লওক বাকীয়ে খোৱা যায়। আমি ধৰি লওক বৰ্তমান কেছ খাই আছোঁ, আগতে বাকী খাইছিলোঁ, মানে ধৰি লওক মাহেকীয়া বাকী ধৰি লওক ভালেমান পইচা হৈ যায়গৈ, মানে বহুত ৰেট লয়। এইটো যেনেকৈ কৈছিলোঁ, এইটো 15 টকা, এইটো দোকানত লৈ যদি কমো 70 টকা 80 টকা। এইটো
ধৰি লওক আমাৰ লগৰখিনিৰ কাৰণে কৈছিলোঁ, লগৰ বুলি ক'বলৈ আমি যোনবোৰ ধৰি লওক বাহিৰত আছোঁ, ধৰি লওক দোকানত লৈ যদি এইটো আপোনাৰ 70-80 টকা পৰিব, কিন্তু অনলাইনত অৰ্ডাৰ দিছোঁ কিন্তু 15 টকা। তাৰ ভিডিঅ'টো কিমান, এইটো 50 পইচা নে 1.5 টকা এটা আকৌ ৰিটাৰ্ণ আহিছে ঘূৰি পেলাই, এইটো লিখা থাকে, এইটো ৰিটাৰ্ণ আহিছে 50 পইচা নে 1.5 টকা এটা ৰিটাৰ্ণ আহিছে। চালোঁ ৰুমত 50 পইচা নে কিমান, এনেকুৱা ধৰি লওক মিলাই পেলাই 7.5 টকা আকৌ ৰিফাইন আহিছে। 100 টকা, 100 টকা নে 118 টকা মই বজাৰ কৰিছিলোঁ। বিস্কুট অৰ্ডাৰ দিছিলোঁ, বিস্কুটটো খাই পেলালোঁ। বিস্কুটটো মই এইটো পেকেটটো যেন ফালিছিলোঁ বুলি যেন কৈছিলে, বিস্কুট পেকেটৰ কাৰণে মই পেকেটটো ফালিছিলোঁ। বিস্কুটো বহুত অফাৰ পোৱা যায়, যোনটো 9 টকীয়া বিস্কুট ধৰি লওক 10 টকা বিস্কুটটো 8 টকা 9 টকা এনেকুৱা পোৱা যায়। যিকোনো বস্তুৱে আপুনি চাব, দোকানৰ আৰু অনলাইনত বহুত ডিফাৰেঞ্চ থাকে। যোনটো দোকানত আপোনাৰ 40 টকা পেকেটটো ধৰি লওক 37 ল'ব পাৰে, 38 ল'ব পাৰে, কিন্তু অনলাইনত হ'লে আপোনাৰ 27, 28 এনেকুৱা চিষ্টেমত লয়। মই এইখিনি বেলেগক ডাউন দিবৰ কাৰণে কোৱা নাই, ধৰি লওক নিজৰ পাৰ্চনেল হিচাপত কৈছোঁ। ধৰি লওক এইটো মানে আজিকালি গম পায়, অনলাইন যুগ, ডিজিটেল যুগ। ধৰি লওক মোৰ নিচিনা ধৰি লওক ল'ৰা মানুহ ধৰি লওক বাহিৰত আছে, ধৰি লওক কাম কৰি আছে, সিহঁতক আৰু ধৰি লওক সিহঁতক শুনোৱাইচোন, ধৰি লওক সেইটোও বেয়া পাব নালাগে। তই মোক শিকোৱাব নালাগে, যেনেকৈ তই আমাক শিকাব নালাগে, সেইটো ছিষ্টেমত আমি জানো এইবোৰক। নিজৰ পাৰ্চনেলটো এটা এনেই আৰু ধৰি লওক টাইম পাছ, এইটো বেয়া পাব নালাগে। যদি বেয়া পায় নেচাব, ধৰি লওক নেচাব বুলি কৈছোঁ। মই এটা এইটো টাইম পাছৰ কাৰণে অকলে আছোঁ। ধৰি লওক মোৰ ভাইটি আছে লগত, আমি দুজনেই থাকোঁ, বেলেগ মানুহৰ লগততো নাথাকোঁ। বাহিৰৰ বিষয়ে পেলাই জানে, যিমান বাহিৰত থাকে ছেফটি হিচাপতে থাকিব লাগে। ছেফটি মানে কি, ধৰি লওক দুখিবলৈ নাযাওঁ, ধৰি লওক বেলেগৰ, নিজে ভাল হ'লে ধৰি লওক লোকৰটো দুখি পেলাই লাভ নাই। ধৰি লওক এইটো কথাটো চবেই জানে, নিজৰ ককাই ভাইৰ লগত থাকিলে ভাল। কিবা এটা ধৰি লওক হাই প্ৰেছাৰ লৈ ধৰক মোকামিলা হয়। এতিয়া বাহিৰৰ মানুহজনৰ লগত কিবা টকা পইচা হ'ব, ধৰি লওক ল'ৰা মানুহৰ বিষয় পেলাইতো ক'ব নোৱাৰে। যিমানে যি নহওক একেলগে ভাই ককাই মিলিজুলি আছোঁ। বাহিৰত এনেকৈ গোটেই জীৱনটো পাৰ হ'লে ধৰি লওক বহুত ভাল। ভাবোঁ ধৰি লওক একো নোহোৱাকৈ জীৱনটো পাৰ কৰিম ককাই ভাই মিলিজুলি পেলাই। সেইটো কাৰণে এই মাৰ্কেটখন কিহৰ কাৰণে দেখুৱাইছোঁ, আমাৰ লগৰখিনিৰ কাৰণে যেন কৈছোঁ, লগৰখিনিৰ কাৰণে ধৰি লওক। ময়ো নাজানো, ধৰি লওক এতিয়া ময়ো লগৰ এজনৰ পৰা ধৰি লওক শুনি পেলাই মই বজাৰ কৰিছোঁ। আৰু মোৰ পৰা যদি বেলেগ এজনে যদি ধৰি লওক শুনি পেলাই যদি বজাৰ কৰে, নে 2-1 পইচা ধৰি লওক বাচিব। ধৰি লওক এইটোৱে ধৰি লওক ডিফাৰেঞ্চ, আৰু বেলেগ একো নাই। ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, ধৰি লওক 2 টকা এটা বচাবৰ কাৰণে, 2 টকাটো যেন ঘৰত দিব পাৰোঁ। কেলৈ এইটো মূলা কেজি মই সিদিনাখন মানে অলপ আগত কৈছিলোঁ, মই বাহিৰত বস্তু নলওঁ। মানে কেতিয়াবা ধৰি লওক বাঞ্চেছ লৈ ল'বলগীয়া হয়, যেন চব কথাই যেন সত্য যেন হয়, এইটো কথা নহয়। কিছুমান বস্তু ধৰি লওক অহা টাইমত আমি যি নহয় বাহিৰত কাম কৰিবলৈ আহিছোঁ, কেতিয়াবা ধৰি লওক টাইম পোৱা নাযায়, যেন আহি পেলাই ভাত চব্জি বনাব লাগে। তেতিয়া এই টাইমটো যেন নহয়, তেতিয়া অহা টাইমতে ধৰি লওক ৰাস্তাই চাস্তাই বস্তু পোৱা যায় না, চব্জি তব্জি যিকোনো বস্তু পোৱা যায়, তেতিয়া লোৱা যায়। মূলা কেজি দাম 40 টকা, ধৰি লওক 24 টকা। কিমান ডিফাৰেঞ্চ আপুনি ভাবিছে, কিমান পইচা বাছে। 16 টকাটো ধৰি লওক এতিয়া 16 টকাকৈ মাহেকত কিমান টকা হৈ যাব, 500 মান হৈ যায়গৈ। 500 মান হৈ যায়। 500 টকাটো আপোনাৰ বিন্দাছ পকেট খৰচ, বিন্দাছ চলিব পাৰিব। নে চিধা মানকে চিধাকৈ কৈছোঁ, ধৰি লওক আৰু এইটো কথা, এইটো বেয়া পাব নালাগে। মই এইটোৱে ধৰি লওক, এতিয়া ভাইটি নাই ৰুমত, অকলে আছোঁ। ধৰি লওক এইটো ধৰি লওক নতুন চেনেল ধৰি লওক মানে খুলিছোঁ, ধৰি লওক ভিডিঅ' মানে ধৰি লওক টাইম পাছ হ'ল। টাইমটো এনেই পাৰ হৈ যাব। এতিয়া ধৰি লওক 10 মিনিট এটা ভিডিঅ' বনালোঁ, 10 মিনিটটো এনেই গ'লগৈ। কিবা এটা ধৰি লওক পাৰ হৈ গ'লগৈ। অকলে যেন 10 মিনিট যেন অকলে কেতিয়াও কটাব নোৱাৰে। এতিয়া ধৰি লওক আপোনালোকেও চাব পাৰিলে, ধৰি লওক মোৰো ধৰি লওক এটা টাইম পাছ হ'ল, আপোনালোকৰ ধৰি লওক টাইম পাছ হ'ল এটা। ধৰি লওক এনেই যদি বেকাৰ আছে কামত যদি থাকে, ধৰি লওক ভিডিঅ'টো নেচালেও হ'ব। যদি এনেই যদি বিনা কাৰণত যদি আছে, ধৰি লওক মোৰ নিচিনা ধৰি লওক কিছুমান ল'ৰা আছে, ধৰি লওক সিহঁতি চালে ধৰি লওক বস্তুটো ধৰি লওক বুজি পাব, এনেকুৱা তেনেকুৱা। ছোৱালীৰ কথা গ'লি বাৰু, ছোৱালী চাই নেচাই পিছৰ কথা, মোৰ চিধা কথা। মই ছোৱালীক চাবলৈ পোৱা নাই, নেচা বুলি কোৱা নাই, কিন্তু আমাৰ ল'ৰাখিনিৰ বিষয়ে পেলাই কৈছোঁ দেই। মনত যেন বেয়া নাপায় কোনো। ছোৱালীৰ কথা মই ধৰি লওক ভাল পালেও ক'ব, বেয়া পালেও ক'ব, চাওক নেচাওক। ধৰি লওক মই ছোৱালীখিনিক বেয়া কোৱা নাই, ধৰি লওক আমি ল'ৰা এতিয়া ধৰি লওক আমি বাহিৰৰ কথা, এইটো পাৰ্চনেলৰ ছিষ্টেমত হৈ যায়গৈ। ধৰি লওক এই কথাটো ল'ৰাখিনিৰ কাৰণে, ছোৱালীবোৰকে তেতিয়া এনেই বুজি পাব। ধৰি লওক মোৰ কথাবোৰক শুনি পেলাই এই 2 টকা এটা বচাবৰ কাৰণে কিমানখিনি কৰা যায় ল'ৰা মানুহে, সেইটো নিজেই পৰিকল্পনা কৰিব ছোৱালী মানুহে। ধৰি লওক নেমু আৰু ইয়াৰ বাহিৰৰ কথা জানেই, দাম লয়। এটা 5 টকাকৈ পৰিলে নেকি, 7 টকা লৈছিলে বোলে নেকি, 2 টকা 3 টকামানকৈ পৰিছে ধৰি লওক আৰু।
ইমানৰ একেটাই আৰু ক'ব নোৱাৰোঁ এতিয়া ওলাই উঠনিয়ে বজাৰ কৰিলোঁ গোটেইখিনি টোটেল বজাৰ কৰিলোঁ 100 টকা নে 118 টকা বজাৰ কৰিলোঁ আৰু বিস্কুট চিস্কুট খালোঁ নেমুও খালোঁ এইখিনি আৰু বহুত লাম্বাই গৈছেগৈ আৰু ইমানতে সামৰণি মাৰিছোঁ বাই